নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ, এতিয়া ইমান গৰম পৰিছে, গৰমত সকলোৱে বাহিৰত ওলাই যাব লগা হয়। বাহিৰত ৰ'দৰ পৰা ওলাই আহি সঘনাই ৰ'দত ওলাই যাব লগা হয়, প্ৰত্যেক দিনে ৰ'দত ওলাই যাব লগা হয়। ৰ'দৰ পৰা আহি মুখখন ক'লা পৰি আহে, ছান টেন হয়, বহুত সমস্যা হয়, চিন্তা হয়। সেই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে মই এটা সুন্দৰ ঘৰুৱা একে সহজ আৰু কম দামতে হোৱা এটা টিপছ দিবলৈ ওলাইছোঁ। সদায় ব্যৱহাৰ কৰিব পাৰিব, ৰেগুলাৰ ব্যৱহাৰ কৰি মুখখন ধুনীয়াকৈ উজ্জ্বল কৰি ৰাখিব পাৰিব। একদম বহুত উজ্জ্বল হ'ব, বহুতেই উজ্জ্বল হ'ব মুখখন। তাৰ বাবে প্ৰথমতে মই দেখুৱাবলৈ ওলাইছোঁ, এল'ভেৰা জেল ল'ম। 1 চামুচ এল'ভেৰা জেল লৈছোঁ। বজাৰৰ পৰা ভাল এল'ভেৰা জেল কিনি আনিব, পতঞ্জলীয়ে হওক বা অন্য কিবা। পতঞ্জলী এল'ভেৰা জেলটো ব্যৱহাৰ কৰি বহুত ভাল পাওঁ, এইটোৱে মই ব্যৱহাৰ কৰি থাকোঁ। এল'ভেৰা জেলৰ লগত মিক্স দিম মুলতানী মিট্টি পাউডাৰ। মিক্স দিলোঁ মুলতানী মিট্টি পাউডাৰ। মুলতানী মিট্টি পাউডাৰে স্কিনখন বহুত ধুনীয়া উজ্জ্বল কৰে। এতিয়া মই লৈছোঁ 10 টকা দামৰ কফি পাউডাৰ মোৰ ঘৰত থাকে। মই যেতিয়াই মন যায় তেতিয়াই স্কিনখনত ব্যৱহাৰ কৰোঁ, আৰু কফি পাউডাৰে ছান টেন দূৰ হোৱাত সহায় কৰে আৰু লগতে স্কিনখন বগা হোৱাত সহায় কৰে আৰু বহুত উজ্জ্বল কৰে। এতিয়া মই ইয়াতে দিছোঁ কফি পাউডাৰ। এই তিনিবিধ ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া মই মুখত লগাম। আপোনালোকেও এইদৰে মুখত লগাব। প্ৰথমতে মুখখন ভালদৰে ক্লিন কৰি ল'ব। মই ক্লিনজিং কৰি আহিছোঁ মুখখন। আপোনালোকে যেনেকৈ ক্লিন কৰে, ফেচ ৱাছ কৰি ভাল পালে ফেচ ৱাছ কৰিব, ক্লিনজাৰ ব্যৱহাৰ কৰি ভাল পালে ক্লিনজাৰ ব্যৱহাৰ কৰিব, আৰু নহ'লে ঘৰুৱা কেঁচা গাখীৰে মুখখন ক্লিন কৰিলে বহুত বেছি উজ্জ্বল হয়। ইয়াতে চাওকচোন, পানী নিদিয়াকৈ ইমান ধুনীয়াকৈ মিলি গৈছে, পানী দিবই নালাগে। এনেকৈ এতিয়া এইখিনি মই এতিয়া মুখত লগাম, মুখত লগাই শুকাবলৈ দিম। তিয়ঁহো ভাল, তিয়ঁহো ৰেগুলাৰ যিসকল মানুহে বাহিৰত ৰ'দত ওলাই যাব লগা হয় তেওঁলোকে তিয়ঁহো ব্যৱহাৰ কৰিব। ঘূৰি আহি বহুত ধুনীয়া ৰিজাল্ট পাব, স্কিনখন বহুত ধুনীয়া উজ্জ্বল হ'ব, ছান টেন হ'বলৈ নিদিয়ে আৰু ছান টেন নহয়। এতিয়া মোৰ লগোৱা হৈ গ'ল। শুকোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা দেখা হ'ব স্কিনটো। মুখখন ধুই আহিলোঁ। আপোনালোকেও এনেকৈ সদায় ঘৰুৱা বস্তুৰে মুখখন যতন কৰিব। ডাৰ্ক স্পট নোহোৱা হ'ব, পিম্পলছ নোহোৱা হ'ব, একনি, হোৱাইট হেড, ব্লেক হেড, ডাৰ্ক স্পট সকলোখিনি স্কিনৰ পৰা আঁতৰি পেলাই স্কিনখন দেখনীয়া হৈ পৰিব, উজ্জ্বল হৈ পৰিব, আৰু ছান টেন নোহোৱা হ'ব। স্কিনখন বহুত ধুনীয়া উজ্জ্বল কৰিব। আৰু এনেদৰে যদি আমি ঘৰুৱা সৰু সুৰা বস্তুৰে মুখখন সদায় যতন কৰি থাকোঁ, ঘৰতে পোৱা বস্তুৰে, তেতিয়াহ'লে আমাৰ সোনকালে বয়সৰ চাপো নপৰে স্কিনখনত, আৰু বহুত বছৰ বয়স হ'লে আমি কম বয়সীয়াৰ দৰে দেখা হৈ থাকিব পাৰিম। মুলতানী মিট্টিয়ে স্কিনখন টাইট হোৱাটো সহায় কৰে। স্কিনৰ বয়সৰ চাপ পৰি ওলমি যোৱা স্কিনৰো ধুনীয়া কৰি টাইট কৰি ধৰি ৰাখিব পাৰে, আৰু অ'পেন প'ৰ্ছৰ যিবোৰ সমস্যা থাকে, স্কিনৰ নোমৰ গুৰবোৰ যিবোৰ ডাঙৰ হৈ উঠে, সেই নোমৰ গুৰবোৰ সৰু কৰি স্কিনখন মিহি কৰাত সহায় কৰে। আৰু লগতে মুলতানী মিট্টি অইলী স্কিনৰ বাবে বহুত বেছিয়ে উপকাৰী হয়। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।